মোৰ দেন হাণ্ড্ৰেডছ অফ কোম্পানী আছে আমাৰ অসমত যোনে মাৰ্কেটিং কৰি আছে য'ত ফাৰ্মাচিষ্টৰ প্ৰয়োজন হয় যে প্ৰাইভেট ইনষ্টিটিউটটো সমাজসেৱা হৈ আছে নে পইচা ঘটাৰ এটা আহিলা হিচাপে ব্যৱহাৰ কৰা হৈ আছে? এটা মেডিচিন ডিছপেন্স কৰিবলৈ হ'লে মেডিচিন দিবলৈ হ'লে অকল এজন ফাৰ্মাচিষ্টেই ৰেছপনচিবল, বেলেগ কোনেও দিব নোৱাৰে। এইটো লিগেলি লিখা আছে। চ' ফাৰ্মাচিষ্টৰ প্ৰফেশ্যন এআই যিমানে আহক কিয় এইটো চেঞ্জ হৈ নাযায়। কিছুমান ষ্টুডেণ্টেও এনেকুৱা ধৰণৰ কয় যে ফাৰ্মাচী কমপ্লিট কৰাৰ পিছত যদিহে কোনোবা মানে ড্ৰাগ ইনস্পেক্টৰ যদি হ'ব পাৰোঁ দেন হ'লো, নহ'লে লাইচেঞ্চটো ভাড়াত দিম আৰু এখন ৰিটেইলাৰ এখন দোকান এটা খুলি ল'ম। নমস্কাৰ, আপোনালোকে চাই আছে সাক্ষাৎকাৰ। সাক্ষাৎকাৰৰ আজিৰ এজন বিশেষ অতিথি, যিজন অতিথিক আমি আমন্ত্ৰণ কৰি আনিছোঁ এখন ইনষ্টিটিউটৰ বিষয়ে জানিম, এখন ডিপাৰ্টমেণ্টৰ বিষয়ে জানিম। যিহেতু CWৰ ইতিমধ্যে ৰিজাল্ট ওলাই গ'ল, আপোনালোকে বহুজনে বহু ক্ষেত্ৰত বহু ডিপাৰ্টমেণ্টত যাব খুজি আছে। ছাৰ, প্ৰথমতে আমি আপোনাৰ পৰা আপোনাৰ বিষয়ে অলপ জানিব বিচাৰিম। মোৰ নাম আমিনুল ইছলাম। মই বৰ্তমান JB ইনষ্টিটিউট অফ ফাৰ্মাচীত প্ৰিন্সিপাল ইনচাৰ্জ হিচাপে আছোঁ আৰু ফাৰ্মাচী প্ৰফেশ্যনৰ লগত জড়িত আজি কিবা বছৰো হ'ল মোৰ লগত। B.Pharm কৰাৰ পিছত M.Pharm কৰাৰ পিছত ফিউচাৰ স্কোপতো PhDটো আছোঁ মই। আচ্ছা আচ্ছা। তাৰ উপৰিও এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপেও মই ছাৰ্ভ কৰি পাইছোঁ, শিক্ষক দি পাইছোঁ আৰু এইটো প্ৰফেশ্যনৰ লগত ইন এণ্ড আউট সকলো যিসকল এংগেজ হৈ আছে এজ এ ফাৰ্মাচিষ্ট ভেৰিয়াছ ইণ্ডাষ্ট্ৰীৰ লগতে হওক বা আমাৰ প্ৰফেশ্যন টিচিং প্ৰফেশ্যনৰ লগতে হওক সকলো লগতে মোৰ চিনা পৰিচিত আছে। আচ্ছা, আপুনি যেতিয়া মানে চুজ কৰিলে, যেতিয়া HS কমপ্লিটৰ পিছত ফাৰ্মা চুজ কৰিলে, যেতিয়া আপুনি কিয় চুজ কৰিছিলে ফাৰ্মাটো? ফাৰ্মাত চুজ কৰিলোঁ বিকজ এইটো এনেকুৱা এটা প্ৰফেশ্যন, ফাৰ্মাচী এনেকুৱা এটা প্ৰফেশ্যন য'ত পাছ কৰাৰ পাছত চাকৰিৰ কাৰণে ৰৈ নাথাকিলেও আমি এটা কি বোলে ইনকামৰ চ'ৰ্চ পাই থাকোঁ। আচ্ছা। যদিও আমি যেতিয়া ফাৰ্মাচী পাছ কৰিম আমাৰ কি হয়, ফাৰ্মাচী কাউন্সিলৰ ফালৰ পৰা আমাক ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্ট হিচাপে এটা লাইচেঞ্চ দিয়া হয়, হয় নহয়? তো আমি সেই লাইচেঞ্চৰ বিনিময়ত আমি কি কৰিব পাৰোঁ, নিজৰ এটা ৰিটেইল ফাৰ্মাচী খুলি পিনেও আমি কি কৰিব পাৰোঁ, নিজৰ জীৱিকাটো নিৰ্বাহন কৰিব পাৰোঁ। ঠিক আছে। তাৰ উপৰিও ধৰক এডিশ্যনেলি কি আমি যদি ক'ৰবাত চাকৰিও পাওঁ তেনেহ'লে আমি সেইটোও কৰিব পাৰোঁ। আপুনি ভেৰিয়াছৰ কথা কৈছে, কিন্তু আমি যদি লক্ষ্য কৰোঁ কিছুমান ষ্টুডেণ্টেও এনেকুৱা ধৰণৰ কয় যে ফাৰ্মাচী কমপ্লিট কৰাৰ পিছত যদিহে কোনোবা মানে ড্ৰাগ ইনস্পেক্টৰ যদি হ'ব পাৰোঁ দেন হ'লো, নহ'লে লাইচেঞ্চটো ভাড়াত দিম আৰু এখন ৰিটেইলাৰ এখন দোকান এটা খুলি ল'ম। কিছু কনচেপ্ট থাকে কিন্তু এনেকুৱাকৈ, কিন্তু আপুনি তেনে ক্ষেত্ৰত কৈছে যে ভেৰিয়াছ স্ক'প, আৰু কি এনেকুৱা ধৰণৰ স্ক'প আছে? চাওক, আপুনি যিটো দুটা কথা ক'লে যে এটা হ'ল ৰিটেইল খুলি ল'লোঁ আৰু এটা হ'ল ড্ৰাগ ইনস্পেক্টৰ, এই দুটাৰ বাহিৰেও ইমান স্ক'প আছে যিটো বিষয়ে আমি নাজানো। তাৰ কাৰণে মানে কি হয়, বহুতে এতিয়াও মানে ফাৰ্মাচী প্ৰফেশ্যনটো চুজ কৰি ল'ব পৰা নাই। যেনেহ'লে একদম চিম্পল যিটো আমি জানো যে এজ এ ফাৰ্মাচিষ্ট হয়তো মই নিজে ৰিটেইলটো খুলি ল'লোঁ, তাৰ বাহিৰে কি হয় মই কোনোবা গভমেণ্ট বা প্ৰাইভেট হস্পিটেলত এজ এ ফাৰ্মাচিষ্ট মই কাম কৰিব পাৰোঁ। ঠিক আছে। তাৰ উপৰিও গভমেণ্টৰ NHMৰ স্ক'প থাকে, তাতেও ফাৰ্মাচিষ্টৰ ভেকেঞ্চি ওলাই থাকে। মেডিকেল কলেজে হ'ল কিবাই হ'ল তাতে ফাৰ্মাচিষ্ট স্ক'প ওলায়। তাৰ বাহিৰে ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰী, যিটো আমি মানে ট'টেলি স্কিপ কৰি যাওঁ, বহুতে ভাবা নাই সেইটো বস্তু। ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰীত যিটো স্ক'প আছে এইটো চবতকৈ বেছি, হয় প্ৰডাকশ্যনতে হওক, য'ত আমাৰ টেবলেট মেডিচিনছবিলাক বনায় তাতে এজন ফাৰ্মাচিষ্টৰ প্ৰয়োজন হয়। আৰু আমাৰ ইয়াতে এতিয়া অসমত বহুত ডাঙৰ ডাঙৰ মাল্টিনেশ্যনেল কোম্পানী আছে যাৰ ইণ্ডাষ্ট্ৰী মেনুফেকচাৰিং ইউনিট আছে, য'ত কি হয় ফাৰ্মাচিষ্টৰ প্ৰয়োজন হয়, কোৱালিটি এছুৰেঞ্চত প্ৰয়োজন হয়, কোৱালিটি কণ্ট্ৰলত প্ৰয়োজন হয়, ইভেন যিটো প্লেণ্ট টেকনিচিয়ান তাতেও ফাৰ্মাচিষ্টৰো প্ৰয়োজন। এইটো হৈ গ'ল প্ৰডাকশ্যন। ইণ্ডাষ্ট্ৰিজটো স্কিপ কৰাৰ আৰু এটা ৰিজন হয়তো অসমত, মই ভাবোঁ যে অসমত ইণ্ডাষ্ট্ৰী ইমান নাই এইটো লাইনত। চ' কিছুমান ষ্টুডেণ্টে ভাবে যে বাহিৰত গৈ চাকৰি কৰিব লাগে, যিটো অলপ দিগদাৰী যেন পায় বুলি তাৰমানে কিছুমান ষ্টুডেণ্টৰ পৰা শুনা যায়। চ' সেইকাৰণে কিছুমান ষ্টুডেণ্টে মানে ফাৰ্মাচী ডিপাৰ্টমেণ্টত আহিব নোখোজে আজিৰ দিনত। আজিৰ পৰা 4-5 বছৰ আগত তেনেকুৱা আছিলে যে পঢ়ি কেনে ফাৰ্মাচী কৰিম। বেংগলোৰত যোৱাৰ এটা মানে ট্ৰেণ্ড এটা আছিলে, হায়দৰাবাদ যাম, বেংগলোৰ যাম, বালাজীত পঢ়িম, ক'ৰবাত পঢ়িম, বাছ ফাৰ্মাচী কৰি আহিম। তেনে ক্ষেত্ৰত আজিৰ দিনত যদি মানে শুনা যায় ফাৰ্মাচী নকৰোঁ, ফাৰ্মাচীত স্ক'প নাই, আপুনি কেনেকুৱা ধৰণৰ মানে কথা ক'ব বা কেনেকৈ আপুনি সেই ষ্টুডেণ্টবোৰক ক'ব যে ফাৰ্মাচীত এনেকুৱা ধৰণৰ স্ক'প আছে বা ফাৰ্মাচী কৰিব লাগে, মানে ফিউচাৰটো দেখুৱাব লাগে? ক'ভিডৰ টাইমতে আমি গম পাইছিলোঁ এটা কথা যে ইণ্ডিয়া হ'ল ফাৰ্মাচী অফ দ্য ৱৰ্ল্ড।
হা য়েছ তাৰমানে ইণ্ডিয়াত যিটো হাৰত মেডিচিন প্ৰডাকশ্যন হয় মেডিচিন বনোৱা হয় তাতে কি হয় ইট ইজ ছাপ্লাইড ইন হোল ৱৰ্ল্ড হয় নে নহয় আৰু মই আপোনাক এইমাত্ৰ ক'লোঁ কি যে প্ৰডাকশ্যনত এজন ফাৰ্মাচিষ্টৰ প্ৰয়োজন হয় ফাৰ্মাচিষ্ট নোহোৱাকৈ প্ৰডাকশ্যন কৰিব নোৱাৰে আৰু এতিয়া মই আপোনাক ক'লোঁ যে গুৱাহাটী আজাৰা ফালে আছে ইভেন আপাৰ আছামতো আছে মেনুফেকচাৰিং ইউনিটৰ অভাৱ নাই প্লাছ মাৰ্কেটিং এটা স্কোপ ফাৰ্মা মাৰ্কেটিং মোৰ দেন হাণ্ড্ৰেডছ অফ কোম্পানী আছে আমাৰ অসমত যোনে মাৰ্কেটিং কৰি আছে য'ত ফাৰ্মাচিষ্টৰ প্ৰয়োজন হয় মাৰ্কেটিঙৰ ক্ষেত্ৰত এতিয়া এটা মেডিচিনত কি আছে মেডিচিনটো কেনেকুৱা কাম কৰে সেইটো যেতিয়া আমি প্ৰমোট কৰিম এজন সাধাৰণ মানুহে ক'ব নোৱাৰে এজন ফাৰ্মাচিষ্টৰ প্ৰয়োজন হয় আৰু মাৰ্কেটিঙত যিমানখিনি স্কোপ আছে কেৰিয়াৰ গ্ৰ'থ আছে চেলেৰি আছে কাৰণ আমিতো চেলাৰীৰ কাৰণে কাম কৰিম ন হিউজ স্কোপ ইন কেছ অফ মাৰ্কেটিং মই আপোনাক কেইটামান কৈ দিলোঁ এটা হ'ল ৰিটেইল নিজে কৰিব পাৰে নিজে ফাৰ্মাচিষ্ট হ'ব পাৰে প্ৰডাকশ্যনত কাম কৰিব পাৰে মাৰ্কেটিঙত কাম কৰিব পাৰে তাৰ উপৰিও ক্লিনিকেল ৰিচাৰ্চ বুলি এটা স্কোপ আছে য'ত কি হয় ফাৰ্মাকো ভিজিলেন্স বুলি এটা টাৰ্ম আছে যে মেডিচিনৰ যদি কিবা ছাইড ইফেক্ট হয় সেইটো মনিটৰ কৰা কাম কিন্তু ফাৰ্মাচিষ্টৰেই হয় তাতে স্কোপ আছে ক্লিনিকেল ট্ৰায়েল যে আমি যেতিয়া মেডিচিন এটা বনোৱা হয় মেডিচিনটো ডাইৰেক্টলি ট্ৰায়েল থ্ৰু দি আহে লেবৰেটৰীত হ'ল এনিমেলছত হ'ল তাৰপাছত হিউমেন ট্ৰায়েলত আহে এই যেতিয়া হিউমেনত তাত যায় হিউমেনে মেডিচিনটো লোৱাৰ পাছত তেওঁলোকৰ কি ইফেক্ট হৈছে সেইখিনি মনিটৰ কৰাৰ কামো কিন্তু ফাৰ্মাচিষ্টৰেই হয় এইবিলাক চব প্ৰফেশ্যনেল হয় য'ত দে ফাৰ্মাচিষ্ট ইজ গেটিং পেইড ফৰ দিছ তাৰপাছত গভমেণ্ট জবৰ কথা ক'লোঁ যিটো আপুনি ক'লে যে ড্ৰাগ ইনস্পেক্টৰ আছে ড্ৰাগ ইনস্পেক্টৰত হ'ব পাৰে গভমেণ্টৰ আৰু এটা অপশ্যন আছে যিটো গভমেণ্ট এনালিষ্ট যেনেকুৱাকৈ ড্ৰাগ টেষ্টিং চেণ্টাৰ যেতিয়া এটা কোম্পানীয়ে ড্ৰাগ বনালে মেডিচিনটো এইটো ঠিক বনাইছে নে নাই বনোৱা কেনেকৈ গম পাওঁ এইটো আমি টেষ্টিং কৰিব লাগিব এজ এ গভমেণ্টৰ কিছুমান ৰেগুলেশ্যন আছে প্ৰত্যেকটো কোম্পানীয়ে ফ'ল' কৰিব লাগিব সেই ৰেগুলেশ্যন মতেহে এটা মেডিচিন বনাব এতিয়া তেওঁ ঠিককৈ বনাইছে নে নাই কেনেকৈ গম পাম এই ড্ৰাগ টেষ্টিং চেণ্টাৰত টেষ্টিং কৰে টেষ্টিং কোনে কৰে ফাৰ্মাচিষ্ট তাৰ বাহিৰে যিটো টিচিং লাইন একাডেমিক্সৰ লাইনত এজ এ টিচাৰ হ'ব পাৰে এজ এ ৰিচাৰ্চাৰ হ'ব পাৰে চাইণ্টিষ্ট লেভেলতো কি হয় এজন ফাৰ্মাচিষ্টেই কাম কৰে চ' সেইকাৰণে মই আপোনাক কথা ক'লোঁ আপুনি যে এতিয়া ক'লে মোক যে হোৱাই ইউ হেভ চুজেন দিছ প্ৰফেশ্যন দিছ হেজ এম্পল অফ স্কোপ যিটো হয়তো এতিয়ালৈকে আমাৰ বহুত মানুহে গম পোৱা নাই বহুত মানুহৰ তাত সেই সজাগতাটো নাই তাৰ কাৰণে কি হয় আমি অকল সেই ৰিটেইল দোকান এখনৰ কথা বা গভমেণ্ট এই যিটো ক'লে ড্ৰাগ ইনস্পেক্টৰৰ কথা বুলি ভাবি আছিলোঁ হয় নে নহয় চ' অকল সেইটোৱে নহয় অকল ইমান স্কোপ আছে যে ইভেন উই কেনট কাউণ্ট প্লাছ চেলেৰি এটা টাইমৰ পাছত হিউজ চেলেৰি মোৰ দেন 10-15 lakhs পাৰ এনামো পাই যায় আচ্ছা এতিয়া আপুনি যিখন কলেজত এজন অধ্যক্ষ হিচাপে আছে সেই কলেজৰ বিষয়ে অলপ আলোচনা কৰোঁ জে বি কলেজ অফ ফাৰ্মাচী এই কলেজখন কেনেকুৱা ধৰণৰ চলি আছে আজিকালি জে বি কলেজ অফ ফাৰ্মাচীখন 2019 এষ্টাব্লিছ হৈছিলে এতিয়ালৈকে আমাৰ ডিপ্ল'মাৰ 5টা বেচ পাৰ হৈ গৈছে পাছ আউট হৈছে বি ফাৰ্মৰ 2টা বেচ পাছ আউট হৈছে আমাৰ চিটিৰ ভিতৰত কলেজ চিটিৰ ভিতৰত মই এইটো কাৰণে ক'ব বিচাৰিছোঁ যে যেতিয়া ইণ্টেৰিয়ৰৰ পৰা কোনোবা ষ্টুডেণ্ট পঢ়িবলৈ আহে তেওঁলোকে চিটিত আহে চিটিত যদি নাপায় তেতিয়াহ'লে কি হয় তেওঁলোকে ঘৰত অহা যোৱা কৰিবলৈ যিটো ট্ৰান্সপৰ্টেশ্যনৰ সুবিধা হয় চিটিত থকাৰ লগে লগে কি হয় আমাৰ তাত ট্ৰেইনিঙৰ ফেচিলিটি হস্পিটেলছৰ এভেইলেবিলিটি কোম্পানী এভেইলেবিলিটি য'ত মই প্ৰডাকশ্যনৰ কথা ক'লোঁ প্ৰডাকশ্যনত গৈ আমি ট্ৰেইনিং দিওঁ ষ্টুডেণ্টক এইখিনি এভেইলেবিলিটি ইজি হৈ যায় ষ্টুডেণ্টৰ কাৰণে চ' মই ভাবোঁ যে জে বি গ্ৰুপ অফ ইনষ্টিটিউশ্যন বা জে বি ইনষ্টিটিউট অফ ফাৰ্মাচী যাৰ আণ্ডাৰত হয় চিটিৰ মাজত থকাৰ কাৰণে ইট ইজ ওৱান অফ দ্য বেষ্ট স্ক'প টু পাৰ্চিউ ফাৰ্মাচী আচ্ছা অ'কে আজিকালি যিহেতু আমি জানো এআইৰ যুগ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যুগ মানে কিছুমানে কিন্তু এনেকুৱা ধৰণৰ কয় যে এআইয়ে মেক্সিমাম জব খাই যাব তাৰমানে চ' যদি তেনেকুৱা ধৰণৰ হয় ষ্টুডেণ্টবোৰক আৰু অলপ স্মাৰ্ট হ'ব দিছে আৰু অলপ মানে বেছিকৈ নলেজ যাতে গেডাৰ কৰিব পাৰে তেনেকুৱা ধৰণৰ কিবা পদক্ষেপ আপোনাৰ ইউনিভাৰ্চিটি বা আপোনাৰ কলেজে লৈছে নেকি যে এক্সট্ৰাকৈ বা এক্সট্ৰা কাৰিকুলাম কিবা কিবি শিকাই আছে যিটো নেকি যদিও এআই সেইটো ফিল্ডত আহি যায় তথাপিও যাতে ছাৰ্ভাইভটো কৰিব পাৰে এটা চিম্পল আনচাৰ এআইক আমি কৈ দিলে যিমানে ভাল এআই নহওক কিয়
যিমানে এডভান্স AI নহওক কিয় আমাক টিটেনাছৰ বেজি দিব পাৰিব নেকি? এইটো ফাৰ্মাচিষ্টেই দিব, হয় নহয়? AI যিমানে আহিব আমাৰ মেডিচিন দিয়াৰ সুবিধা, ট্ৰিটমেণ্টৰ সুবিধাখিনি বাঢ়ি যাব, ফেচিলিটিখিনি বাঢ়ি যাব। আমাৰ যিটো আমি মেডিচিন আগতে ছাপ'জ বেজি দি ল'ব লগা আছিল, সেইটো চাগে আমি এতিয়া ইনহেলাৰ দি পিনে টানি ল'লেই হৈ যায়, সেই পেইনটো নাথাকিব পাৰে। সেইবিলাক এডভান্সমেণ্ট হ'ব পাৰে। বাট একৰ্ডিং টু দ্য ফাৰ্মাচী এক্ট যিটো আমাৰ ইণ্ডিয়াত আছে, এটা মেডিচিন ডিছপেন্স কৰিবলৈ হ'লে, মেডিচিন দিবলৈ হ'লে অকল এজন ফাৰ্মাচিষ্টেই ৰেছপনচিবল, বেলেগ কোনেও দিব নোৱাৰে। এইটো লিগেলি লিখা আছে। চ' ফাৰ্মাচিষ্টৰ প্ৰফেশ্যন AI যিমানে আহক কিয় এইটো চেঞ্জ হৈ নাযায়। আচ্ছা, আমি এইটো ক'ব পাৰোঁ যে ফাৰ্মাচিষ্টৰ সুবিধা কৰি দিব, ট্ৰিটমেণ্ট কৰোঁতে সুবিধা কৰিব পাৰে, মেডিচিন দিওঁতে সুবিধা কৰিব পাৰে, যে আপোনাৰ ড'জিংখিনি মনত ৰাখিবলৈ সুবিধা কৰিব পাৰে, আপুনি মেডিচিনটো ল'ব পাহৰি গ'ল নেকি আপোনাক এটা ৰিমাইণ্ডাৰ দিব পাৰে। বাট ফাৰ্মাচিষ্টৰ জবত কেতিয়াও প্ৰব্লেম নহয়, সুবিধাহে হ'ব। আচ্ছা, অ'কে। কিছুমানে কয় তাৰমানে যে যিবোৰ প্ৰাইভেট ইনষ্টিটিউট খোলে যেতিয়া, সেই কৰ্তৃপক্ষসকলে প্ৰথমতে কয় কিন্তু সমাজ সেৱা কৰাৰ উদ্দেশ্যে আগবাঢ়ি আহে। প্ৰাইভেট ইনষ্টিটিউট যদি সমাজ সেৱাৰ ক্ষেত্ৰত আগবাঢ়ি আহে, আজিকালিৰ দিনত কিন্তু এইটো এটা বিজনেছ মডেল হৈ গৈছে। চ' মোৰ প্ৰশ্নটো এনেকুৱা ধৰণৰ যে প্ৰাইভেট ইনষ্টিটিউটটো সমাজ সেৱা হৈ আছে নে পইচা ঘটাৰ এটা আহিলা হিচাপে ব্যৱহাৰ কৰা হৈ আছে? চাওক, প্ৰাইভেট ইনষ্টিটিউট যেতিয়া ফাৰ্মাচী প্ৰফেশ্যনৰ কথাই পাতিম মই, ঠিক আছে? ফাৰ্মাচিষ্টত যেতিয়া আমি এজন বি ফাৰ্মত বা ডি ফাৰ্মত যেতিয়া ষ্টুডেণ্ট এজন ইনষ্টিটিউটত জইন কৰে, আমাৰ প্ৰফেশ্যনত কি হয়, ফাৰ্মাচিষ্টৰ ক্ষেত্ৰত কি হয়, এইটো অকল থিয়ৰিটিকেল পঢ়া নহয়, প্ৰেক্টিকেল নলেজৰ প্ৰয়োজন। আমি ইয়াতে টেবলেট কেনেকা বনায়, বেজি কেনেকা দিয়ে, তাৰপাছত সেইটোৰ ওপৰত ইফেক্ট কেনেকা কৰে, ৰিচাৰ্চ কেনেকা কৰে, গোটেইখিনি বস্তু শিকোৱা হয়। তাৰ কাৰণে কি হয়, কেমিকেলছৰ প্ৰয়োজন হয়। তাৰ কাৰণে কি হয়, আমাৰ ইনষ্ট্ৰুমেণ্টেশ্যনৰ প্ৰয়োজন হয়। কাৰণ আমি কলেজৰ ভিতৰতে এটা ইণ্ডাষ্ট্ৰী ছেটআপ কৰোঁ। আচ্ছা, আমি কলেজৰ ভিতৰত এনেকুৱাকৈ এটা লেবৰেটৰী ছেটআপ কৰোঁ যাতে সেই লেবৰেটৰী আৰু ইণ্ডাষ্ট্ৰীত চাকৰি পালে তেওঁৰ ষ্টুডেণ্টৰ একো ডিফাৰেঞ্চটো নাহে। এটলিষ্ট ষ্টুডেণ্টে স্কিল হৈ যায় আগৰ পৰাই। কাৰণ এতিয়া যদি মই জাষ্ট অকল থিয়ৰিটিকেল পঢ়াই পিনে যদি পঠাই দিলোঁ হয়, তাতে গৈ পিনে ইনষ্ট্ৰুমেণ্টবিলাক যেতিয়া দেখিব সি বনাব কেনেকৈ? চ' প্ৰেক্টিকেল নলেজ ইজ মাছ মোৰ ইম্পৰ্টেণ্ট। আচ্ছা, চ' আপুনি যিটো ক'লে পইচা ঘটাৰ কথা, হয় নহয়? পইচা ঘটাৰ কথা, প্ৰাইভেট ইনষ্টিটিউশ্যনৰ যিটো ফিজ, মই নকওঁ যে খুব বেছি হয় বা খুব হেৰি হয়, বাট ইট ইজ এজ পাৰ PCI নৰ্মছ। PCI মানে ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়াই যিখিনি আমাক নৰ্ম দি থৈছে, আমি যিখিনি কাৰিকুলাম ফ'ল' কৰিব লাগিব, যিখিনি আমি ৰিচাৰ্চ সিহঁতক কৰাই দিব লাগিব, যিখিনি স্কিলফুল আমি তেওঁলোকক বনাই দিব লাগিব। কাৰণ কি হয়, ফাৰ্মাচী প্ৰফেশ্যন শেষ হোৱাৰ পাছতেই আমি লাইচেঞ্চ দি দিম। প্ৰফেশ্যন কমপ্লিট হ'ল, হি ইজ এ ফাৰ্মাচিষ্ট। এতিয়া সি মেডিচিনটো দিবওতো পাৰিব লাগিব, তাৰ সেইটো নলেজ থাকিব লাগিব যে এইটো বেমাৰ হ'লে এইটো মেডিচিন দিব লাগিব। এইখিনি ছাপ'জ একদম বেছিক কথা, এটা BP চেক কৰিব পাৰিব লাগিব, ব্লাড প্ৰেছাৰটো চেক কৰিব পাৰিব লাগিব, হয় নে নহয়? এতিয়া সেইখিনি বস্তু যদি আমি শিকাই নিদিওঁ, তেনেহ'লে ফাৰ্মাচিষ্ট বুলি তেওঁক কেনেকুৱাকৈ আমি জ্ঞান দিম, হয় নে নহয়? চ' সেইটো কাৰণে মই ভাবোঁ যে হয়, এইটো মিছকনচেপশ্যন থাকে বহুতৰ, যে পইচা ঘটাৰ কাৰণে কৰি আছে, ইমান ফিজ লৈ আছে, বহুতত ফ্ৰীত এডুকেশ্যন হৈ যায়, বহুতে বোলে একো নকৰাকৈ চাৰ্টিফিকেট দি দিয়ে। মই ক'লো আপুনি ইউ কম্পেয়াৰ উইথ দ্য কোৱালিটি অফ দ্য ষ্টুডেণ্ট, তেতিয়াহ'লে আপুনি ডিফাৰেঞ্চটো বুজি পাই যাব। মানে কিছু কিছু কলেজত তেনেকুৱা ধৰণৰ আছে, যদি মানে ষ্টুডেণ্টটো মানে মেধাৱী শিক্ষাৰ্থী বা যদি থাকে, আৰু দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰী, দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰীৰ লগতে মেধাৱী যদি থাকে, কিছু কিছু ইনষ্টিটিউট হওক য'ত মানে কেৱল মাত্ৰ ফাৰ্মাচী নহয়, যিকোনো ডিপাৰ্টমেণ্ট থাকিব পাৰে, তাত মানে ফ্ৰীত কিন্তু পঢ়ায়। তেনেকুৱা ক্ষেত্ৰত আপোনাৰ কলেজখনত, যিখনত আপুনি আছে আজিৰ ডেটত, সেই কলেজখনত তেনেকুৱা ধৰণৰ কিবা সুবিধা আছে নেকি? আছে, ডেফিনেটলি আছে। কেনেকুৱা ধৰণৰ সুবিধা আছে? আমাৰ ইয়াতে যদি BPL ষ্টুডেণ্ট হয়, আচ্ছা, অ'কে, তেওঁৰ যদি 70% মাৰ্কছ থাকে, তেওঁ ফ্ৰী এডমিশ্যন কৰাই দিওঁ আমি। অনলি ছেমিষ্টাৰ ফিটো দিব লাগিব? অকল ছেমিষ্টাৰ ফিটো দিব লাগিব। বাকী তেওঁলোকৰ চব ষ্টুডেণ্টৰ ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিঙৰ পৰা আৰম্ভ কৰি হস্পিটেল ট্ৰেইনিঙৰ পৰা আৰম্ভ কৰি সেইখিনি কমপ্লিটলি আমাৰ ফালৰ পৰা। আচ্ছা, তেওঁলোকৰ একো যি কয় মানে খৰচ বয় কৰিব নালাগে, সেইখিনি চব আমি তেওঁলোকক প্ৰভাইড কৰোঁ আৰু।
আজিৰ দিনত যদি গুৱাহাটীত ক'ব যাওঁ বহুত কেইখন কিন্তু ইনষ্টিটিউট আছে হুম। য'ত নেকি ফাৰ্মাচী ডিপাৰ্টমেণ্টে বহুত কেইখনত আছে সেই কলেজখনৰ ভিতৰত ইনক্লুডিং ইয়'ৰ কলেজ চ' আপোনাৰ কলেজখনক আপুনি কেনেকৈ ক'ব যে অলপ ব্যতিক্ৰম বুলি চাওক মই প্ৰথমতে এটা কথা ক'লোঁ যে চিটিৰ মাজত ফাৰ্ষ্ট আমাৰ কথাটোৱে হ'ল এইটো চিটিৰ মাজত যদি আপুনি কয় মই ভাবোঁ যে আচ্ছা অ'কে ট্ৰান্সপৰ্টত এটা ভাল সুবিধা একজেক্টলি মই বিচাৰিম হা যে এডুকেশ্যনৰ ক্ষেত্ৰত কওক যে কেনেকুৱা ধৰণৰ মই এডুকেশ্যন আপোনাক এতিয়া বেটাৰ এডুকেশ্যন আপোনালোকে দি আছে মই এতিয়া আপোনাক ক'লোঁ যে অলৰেডি আমাৰ 5টা ডিপ্ল'মাৰ বেচ ওলাই গৈছে আমাৰ চিট কেপাচিটি হয় 60 ডিপ্ল'মা আৰু বি ফাৰ্মৰ হয় 60 তো 60 120 চিট কেপাচিটি বি ফাৰ্মৰ ডিপ্ল'মা 5টা বেচ যদি ওলাই গৈছে 5 6 যে 30 300 ষ্টুডেণ্টছ 300 ফাৰ্মাচিষ্ট উই হেভ প্ৰডিউচড সেইটো বুলিয়ে কওঁ হয় নে প্লাছ বি ফাৰ্মৰ এটা বেচ ওলাই গৈছে চ' বি ফাৰ্মৰ 60 ষ্টুডেণ্টছ অলৰেডি ওলাই গৈছে ৰিচেণ্টলি আমাৰ আৰু এটা বেচ ওলাই গ'ল চ' বি ফাৰ্মৰ 2টা বেচ ওলাই গৈছে 120 চ' 300 প্লাছ 120 420 ষ্টুডেণ্টছ আমাৰ এতিয়া অলৰেডি ফাৰ্মাচিষ্ট হিচাপে ওলাই গৈছে তো প্ৰশ্নটো হ'ল 420 প্লাছ ষ্টুডেণ্ট ওলাই গৈছে প্লেচমেণ্ট কিমানজনৰ হৈছে একজেক্টলি মই আপোনাক চাওক প্ৰথমতে কৈছোঁ ফাৰ্মাচী প্ৰফেশ্যনত যেতিয়া আমি ওলাই যাম আমাৰ চাকৰিৰ অভাৱ নাথাকে প্ৰথম আৰু প্লেচমেণ্টৰ ক্ষেত্ৰত কি হয় আমাৰ ইয়াতে মাৰ্কেটিঙৰ কাৰণে আমাৰ স্কিল বনোৱা আছে প্লেচমেণ্ট চেল আছে প্লেচমেণ্ট চেলে কি কৰে য'ত য'ত জব থাকে জব ইণ্টাৰভিউ থাকে আমি এড দি আছোঁ ষ্টুডেণ্টে আমাক কণ্টেক্ট কৰে কণ্টেক্ট কৰিলে আমি কি কৰোঁ তেওঁলোকক সেই প্লেটফৰ্মটো দি দিওঁ যে আপোনালোকে তাতে যাওক গৈ পিনে তাতে অমুক ঠাইত কি ইণ্টাৰভিউ হ'ব কি হ'ব তাতে গৈ কণ্টেক্ট কৰিব পাৰে আৰু তেনেকুৱাকৈ আমাৰ ষ্টুডেণ্টে কৰিও আছে জইনো কৰিছে মানে যিকোনো এজন ষ্টুডেণ্টে যিকোনো এখন কলেজ চুজ কৰাৰ আগতে কিন্তু এটা এবাৰ চায় যে কলেজখনৰ প্লেচমেণ্ট চিনাৰীটো কেনেকুৱা কিমানজন ষ্টুডেণ্ট গভৰ্ণমেণ্টত আছে কিমানজন ষ্টুডেণ্ট প্ৰাইভেটত আছে ক'ত কেনেকুৱা ধৰণৰ ছেট আছে তাৰমানে সেই আজিৰ দিনত কিন্তু এইবোৰ চাই থাকে কিন্তু প্লেচমেণ্ট চিনাৰীটো কেনেকুৱা মানে এণ্ড অফ দ্য ডে চবে কিন্তু বিচাৰে যে চাকৰি এটা হওক এইটো এতিয়া আপোনাৰ কলেজৰ পৰা ওলাই যাওক বা যিকোনো এখন বেলেগ কলেজৰ পৰা ওলাই যাওক চবে চাকৰি এটা মানে পইচা এটা লাগে মাহৰ শেষত আমি কাম কৰিম তাৰ বিনিময়ত পইচা এটা লাগিব মই কৈছোঁ আমাৰ অলমষ্ট এতিয়ালৈকে আমি পোৱা নাই যে যোনে আমাক কৈ আছে যে খালী হাতে বহি আছে কাৰণ ফাৰ্মাচী এটা প্ৰফেশ্যন মই অলৰেডি আপোনাক কৈ দিছোঁ যে যেতিয়াই পাছ আউট হ'ব একো নাপালেও নিজৰ ৰিটেইল শ্বপ খুলিব পাৰিম একদম বেছিক অপশ্যন এইটো মানে লাষ্ট অপশ্যন যে কিবা একো নাপালেও চ' মই নকওঁ যে আমাৰ কোনো ছাত্ৰ এতিয়াও মানে খালী বহি আছে আচ্ছা ঠিক আছে ডাঠি কৈ আছে কিন্তু একদম ডাঠি কৈ আছোঁ মই জানো এইটো 100% গেৰেণ্টি হয় তেওঁলোকে যেতিয়া লাইচেঞ্চটো পাই যাব তেওঁলোকে যদি ক'তো প্ৰাইভেট চাকৰি নাপায় তেনেহ'লে নিজৰ ৰিটেইল এটা ফাৰ্মাচী খুলিব পাৰিব আৰু এখন চবতকৈ ডাঙৰ কথা হ'ল এখন ফাৰ্মাচী যিটো মানে অন এন এভাৰেজো যদি চলে ইয়াৰলি 30 to 40 লাখৰ টাৰ্ণ অভাৰ থাকে এভাৰেজ চলি থকা এটা ফাৰ্মাচী বছৰৰ শেষত মই কথা পাতি আছোঁ চ' আই থিংক ইট ইজ চাফিচিয়েণ্ট ফাৰ্ষ্ট ইয়াৰৰ পৰা যদি আচ্ছা আৰু এটা কথা পাতিম ষ্টুডেণ্টসকলক লৈ যে মানে যদি এটা কলা অধ্যায় বুলি কওঁ ভুল নহ'ব মানে মেক্সিমাম কলেজতে মেক্সিমাম মানে চব কলেজতে হয় বুলি মই কওঁ কোনো কলেজৰ নাম মেনশ্যন নকৰোঁ কিন্তু চব কলেজতে হয় যে যেতিয়া গাৰ্জেন আহে বা এডমিশ্যন ল'ব যাওঁ তেতিয়া মানে ক্ৰাইটেৰিয়া এনেকুৱা ধৰণৰ দিয়ে ৰুলছ এণ্ড ৰেগুলেশ্যন যে 75% এটেণ্ডেঞ্চ কম্পালচাৰি থাকিব লাগিব নহ'লে কিন্তু এক্সাম দিব নিদিয়ে যেতিয়া এক্সাম আহি যায় তেতিয়া যিসকল ষ্টুডেণ্টৰ 10% এটেণ্ডেঞ্চ নাথাকে সিহঁতে কিন্তু এক্সাম দিব পাৰে জাষ্ট কি কৰিব লাগে ফি এটা দিব লাগে ফাইন মানে ফিটো জাষ্ট তেনেহ'লে যদি ফাইন দি কেনে সেই এক্সাম দিব পাৰে কেৱল মাত্ৰ ফাইন দি কেনে তেনেহ'লে সেইটো ৰুলছ এণ্ড ৰেগুলেশ্যন দৰকাৰ কি আৰু কেৱল মাত্ৰ গাৰ্জেনসকলক এট্ৰেক্ট কৰিবলৈ এনেকুৱা ধৰণৰ ৰুলছ এণ্ড ৰেগুলেশ্যন কৰে নেকি বুজিছেনে আপুনি তাৰমানে কেছটো এনেকুৱা ধৰণৰ গুৱাহাটীৰ লাইফ যদি কয় মানে আইএছৰ লাইফ যে কয় ষ্টুডেণ্টবোৰ বাহিৰৰ পৰা আহিব গুৱাহাটীত থাকিব বিন্দাছ ঘূৰিব ফুৰিব ৰাতি 10টা 11টা 12টা 1টা 2টালৈকে বিন্দাছ ঘূৰিব মৰ্ণিং 11টা 12টাত টোপনিৰ পৰা উঠিব কলেজত নাযায় লাষ্টত ফাইন তেনেকুৱা যদি হয় দেন সেইজন ষ্টুডেণ্টৰ ভৱিষ্যতটো কি বা সেইজন ষ্টুডেণ্টৰ ৰেছপনচিবল কোন এতিয়া যদি আপোনালোকে কেইদিনমান আগতে খবৰ পাইছে বা নিউজ পঢ়িছে তেন্তে কেইখনমান ইউনিভাৰ্চিটি আৰু কলেজো বন্ধ কৰা হৈছে বিকজ অফ ছাচ মেল প্ৰেক্টিচেছ ফাৰ্মাচী প্ৰফেশ্যনটো কমপ্লিটলি মনিটৰ্ড বাই ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়া PCI আমাক ৰুলছ এণ্ড ৰেগুলেশ্যন দি থৈ দিছে যে 80% এটেণ্ডেঞ্চ ইজ মেণ্ডেটৰী আচ্ছা অ'কে এতিয়া কাৰোবাৰ যদি কিবা কাৰণত মেডিকেল কিবা অসুবিধা হৈছে সেইটো বেলেগ কথা আমি এপ্লিকেশ্যন চাম তেওঁলোকৰ এপ্লিকেশ্যন চাই মেডিকেল চাৰ্টিফিকেটছ থাকিব সেইটোৰ ওপৰত আমি তেওঁলোকক থাকিলে ইছ্যুজ নাই ডেফিনেটলি তাৰ বাহিৰে কি হয় এজন ষ্টুডেণ্টে যেতিয়া ক্লাছ কৰিব মই আপোনাক ক'লোঁ যে নট অনলি থিয়ৰী
ইয়াতে এনেকুৱা নহয় যে আমি ক্লাছ কৰিলোঁ আৰু ফাইনেল এক্সাম দি দিলোঁ। ইয়াতে কি হয় ফাৰ্মাচী প্ৰফেশ্যনত ছেশ্যনেল এক্সাম থাকে, ইণ্টাৰনেল এক্সাম থাকে, দুটা ডিপ্ল'মা হ'লে 3টাকে ছেশ্যনেল এক্সাম থাকিব, বেচেলাৰ্ছ হ'লে 2টাকে এভৰি ছেমিষ্টাৰ ছেশ্যনেল এক্সাম থাকিব, তাৰপিছত ইণ্টাৰনেল এছাইনমেণ্ট থাকিব, তাৰপিছত আপোনাৰ ক্লাছ টেষ্ট থাকিব, প্ৰজেক্ট ছাবমিশ্যন থাকিব, ভাইভা থাকিব। চ' ইমানখিনি বস্তু আমি স্কিপ কোনো ষ্টুডেণ্টে কৰিব নোৱাৰে, যিটো আপুনি ক'লে পইচা দি পিনে মানে এটেণ্ডেঞ্চ লিখাই যায়, দিব। এটেণ্ডেঞ্চৰ এইখিনি বস্তু যদি ষ্টুডেণ্টে ফ'ল' কৰে এটেণ্ডেঞ্চ অট'মেটিক হৈ যাব। তেতিয়াহ'লে ফাইন দিয়াৰ কোনো প্ৰশ্নই নাহে, তেনেহ'লে ফাইন লোৱাৰো কোনো প্ৰশ্নই নাহে। মই কৈছোঁ কিয় মানে মই নিজে মানে প্ৰুফ মানে মই যিখন কলেজৰ পৰা পাছ আউট গ্ৰেজুৱেট কৰিলোঁ তাতেও ছেম, য'ত মাষ্টাৰ্ছ কৰি আছোঁ তাতেও ছেম, নাম মেনশ্যন নকৰোঁ, তাতেও ছেম, একদম ছেম। কিছু ষ্টুডেণ্ট এনেকুৱা আছে এটা ছেমিষ্টাৰ 4-5 দিনমান কলেজ আহিব, লাষ্ট আমাৰ লগত একেলগে এক্সাম দি আছে। মানে কি যে আমাৰ গাইডলাইনছতো আছে এনেকুৱা 75% নহ'লেতো এক্সাম দিব নোৱাৰে, কি হ'ল ফাইন দিলে বোলে। তেনেকুৱা চাওক, মই বেলেগ কলেজৰ ওপৰত মই কুৱেশ্যন নকৰোঁ, বাট এটলিষ্ট মোৰ কলেজত JB ইনষ্টিটিউট অফ ফাৰ্মাচীত তেনেকুৱা ধৰণৰ একো নহয়। আমি বিচাৰোঁ সেইটোৱে যাতে নহওক তেনেকুৱা। কাৰণ কিয় মই কৈছোঁ যে আমি ফাৰ্মাচিষ্ট ৰেডি কৰি আছোঁ। এতিয়া যদি মই তাক প্ৰফেশ্যনেলি ৰেডি কৰি নিদিওঁ, ঘৰত বহি বহি যদি এক্সাম দিব পাৰে, তেনেহ'লে এই প্ৰফেশ্যনেলি ডেভেলপমেণ্ট কেনেকৈ হ'ব? মেডিচিন এটা ডিছপেন্স কৰিবলৈ এটা আইডিয়াটো লাগিব। মানে কথাটো এনেকুৱা ধৰণৰ, ষ্টুডেণ্ট যিবোৰ আহে মেচিউৰ্ড নহয়, গুৱাহাটী আহি নিউ এটা লাইফ পায়, এনজয় কৰিব বিচাৰিবই ডেফিনেটলি। কিন্তু যদি সেইজন মানে ছাত্ৰ ছাত্ৰীক মানে যাবই মানে আজি বোলে তাতে যাওঁ ঘূৰি ফুৰি ভাল পায়, ৰেছপনচিবল কিন্তু মানে ইনষ্টিটিউট হ'ব লাগিব। ডেফিনেটলি এইটো মোৰ কথা। তাৰমানে যেতিয়া ইনষ্টিটিউটৰ পৰা ষ্ট্ৰিক্টলি থাকিব, কমচে কম মাইণ্ডত এটা আহিব যে 12টাৰ আগত হৈ যাব লাগিব, মৰ্ণিং উঠি আকৌ কলেজ যাব লাগিব। যদি ফ্ৰীডমটো এনেকুৱা পাই যায় লাষ্টত গৈ বোলে এটেণ্ডেঞ্চ মানে পইচা দিলে হৈ যায়, দেন কলেজ নাযাওঁ, আজি বাং মাৰি দিম, আজি ফুৰি যাম। মই সেইকাৰণে কৈছোঁ যে ষ্টুডেণ্টৰ ভৱিষ্যতৰ ক্ষেত্ৰতো অলপ লক্ষ্য কৰি হ'লেও কিন্তু ইনষ্টিটিউটে কিবা এটা বিগ ষ্টেপ লোৱা দৰকাৰ, যে এইটো ক্ষেত্ৰত যাতে কোনো ধৰণৰ কম্প্ৰমাইজ নহয়। ডেফিনেটলি। কাৰণ এইটো চাওক, ফাৰ্মাচী প্ৰফেশ্যন পঢ়িব আহোঁতে মই দেখিছোঁ ষ্টুডেণ্টবিলাক বহুত ইণ্টেৰিয়ৰ জেগাৰ পৰা আহে, দূৰৰ পৰা আহে। আৰু যিহেতু গুৱাহাটী চিটিখন সঁচাকৈ ৰমক জমক, একদম শ্বপিং মলৰ পৰা আৰম্ভ কৰি চিনেমা হলৰ পৰা আৰম্ভ কৰি পাৰ্কে কওক, আপুনি ভিজিটিং স্পট কওক, টুৰিষ্ট স্পট কওক, অভাৱ নাই জেগা। একদম ঘপককৈ যেতিয়া দেখা পায় এটা ভাইব এটা আহে চবৰে, হয়নে নহয়? অলপ ঘূৰো ফুৰো। চ' সেইটো ক্ষেত্ৰত কি হয়, আমি লগতে আমাৰ যিটো বেছিক পাৰপাছৰ কাৰণে আমি আহিছোঁ, পঢ়িবৰ কাৰণে আহিছোঁ, সেইটো বস্তু কিন্তু ষ্টুডেণ্টে মেইনটেইন কৰাটো খুবেই প্ৰয়োজন। যে এটা ফালে আহি পিনে আমি যাতে বেছিক কামটো যিটো কৰিব আহিছোঁ সেইটো যাতে আমাৰ স্কিপ নহয়। তাৰ কাৰণে কি হয়, কলেজত এটেণ্ডেঞ্চ প্ৰচিডিউৰ থাকে, আমাৰ ইয়াতো আছে। আমি ৰেগুলাৰ এটেণ্ডেঞ্চ লওঁ, আমি ৰেগুলাৰ মেইনটেনেঞ্চ দিওঁ, গাৰ্জিয়ানকো ইনফৰ্মেশ্যন কৰা হয় যে আপোনালোকৰ তাত ষ্টুডেণ্টে কিমানটা ক্লাছ কৰিলে, কি মাৰ্কছ পালে, ইণ্টাৰনেল এছেছমেণ্ট কি কৰিলে। তেতিয়াহ'লে কি হয়, ষ্টুডেণ্টৰ নিজৰ ফেমিলিৰ লগতো টাই আপ থাকে, কলেজৰ লগতো টাই আপ থাকে, আৰু তেনেধৰণৰ মেল প্ৰেক্টিচেছবিলাক নহয়। থেংক ইউ ছ' মাছ ফৰ কামিং। আপোনাৰ মূল্যৱান সময়ৰ পৰা অলপ সময় দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু যিয়ে নহওক আপোনালোকে চাই আছিলে, হয়তোবা মই আগতেও কৈছোঁ যে আপোনালোকৰ বাবে হেল্পফুল হ'ব ভিডিঅ'টো, কিয়নো বহুত ষ্টুডেণ্ট আজিৰ দিনতো এনেকুৱা ধৰণৰ কনফিউজ হৈ আছে যে কিছুমানে হয়তো গাৰ্জেনৰ পৰা কৈ থাকে যে বি ফাৰ্ম বা ডি ফাৰ্ম কৰা, কিন্তু ষ্টুডেণ্টবোৰে বিচাৰে যে কিছুমান আকৌ যিবোৰ আগতে পাছ আউট হৈ থাকে বা কিছুমান এনেকুৱা মানুহ আছে অলপ নেগেটিভ মানে কনফিউজ এটা সোমাই দিয়ে যে ফাৰ্মা কৰাৰ পিছত ভাল স্ক'প নাপায়। সেইকাৰণে আজি আমি আমাৰ ষ্টুডিঅ'ত আমি মাতি আনিছিলোঁ, কথা পাতিলোঁ। আপোনালোকে অলৰেডি চালে JB কলেজ অফ ফাৰ্মাচীৰ যিটো 6 মাইল কলাক্ষেত্ৰৰ একেবাৰে ওচৰত যিখন কলেজ স্থাপিত, সেইখন কলেজৰ ফাৰ্মাচী ডিপাৰ্টমেণ্টৰ প্ৰিন্সিপাল ছাৰক আজি মাতি আনিছিলোঁ। বহুত কথা জানিলোঁ, ইভেন ময়ো বহুত কথা মানে যিবোৰ কথা নাজানো অলপ জানিলোঁ, শিকিলোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰিম আপোনালোকে বুজি পাইছে এণ্ড ফাৰ্মাচী ডিপাৰ্টমেণ্টৰ বিষয়ে জানিলে, স্ক'পৰ বিষয়ে জানিলে। হয়, আৰু এটা কথা যে আমি য'ৰ পৰা বিলংছ কৰোঁ মেক্সিমামে কিন্তু এটাই কনচেপ্ট যে ৰিটেইলাৰ ফাৰ্মা খুলিব আৰু লাইচেঞ্চটো ভাড়া দিব, এইটো কনচেপ্টত কিন্তু আজিও জীয়াই আছে। কিন্তু ছাৰে কিন্তু বহুত ভেৰাইটিজ মানে কিছু স্ক'পৰ কথা ক'লে, ভেৰিয়াছ স্ক'পৰ কথা কৈছে যে কি ফিল্ডত আপোনালোকে যাব পাৰিব। চ' যদি আপোনালোকে বিচাৰে দেন আপোনালোকে JB কলেজ অফ ফাৰ্মাচীত আহি আপোনালোকে এবাৰ ভিজিট কৰক। যদি আপোনালোকৰ ভাল লাগে দেন এডমিশ্যন লওক আৰু ইয়াৰ পৰা উন্নত ধৰণৰ শিক্ষা লাভ কৰক। ধন্যবাদ।